ডিগবৈ কলহযাত্ৰাত সহস্ৰাধিক পুৰুষ মহিলা আৰু ভক্তপ্ৰাণ ৰাইজ অংশগ্ৰহণ। গোৰ্খা সমাজৰ পৰম্পৰাগত মাংগলিক গীত মাতেৰে শৃংখলাবদ্ধভাৱে ভক্তপ্ৰাণ ৰাইজে কলহযাত্ৰা কৰি চহৰ পৰিভ্ৰমণ কৰা পৰিলক্ষিত হয়। ইটাভাটাস্থিত কালী মন্দিৰত গোৰ্খা সমাজে 7 দিনীয়া শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ উপলক্ষে আজি কলহযাত্ৰা উলিয়ায়। উক্ত কলহযাত্ৰা উদ্বোধন কৰি বিধায়ক সুৰেন ফুকনে ৰাইজৰ সুখ শান্তি মংগল কামনা কৰাৰ লগতে যাত্ৰাত ৰাইজৰ সৈতে অংশগ্ৰহণ কৰে। বৰ্তমান ডিগবৈৰ বাসিন্দা শিৱসাগৰ জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত লক্ষীনন্দন গগৈসহ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা দেখা যায়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। তাত আপোনালোকে যাব 1, 2, 3 তাৰিখে পৰ্যটন পতা হৈছে আৰু সকলো জাতি জনগোষ্ঠীৰ তাত আমি সাংস্কৃতিক কাৰ্যসূচী দিছোঁ। ডিগবৈ সমষ্টিটোৰ ইটাভাটাৰ আমাৰ যিটো স্বাধীনোত্তৰ পূৰ্বে নিৰ্মাণ কৰিছিলে ভকতবৃন্দই নেপালী কালী মন্দিৰ 1936 চনত, আৰু সেই স্থাপনাৰ দিনাৰ পৰাই প্ৰতিটো মুহূৰ্তত প্ৰতিটো বছৰত ইয়াত মা কালীৰ পূজা অৰ্চনা কৰা হয়। আৰু আজিও আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিশেষকৈ আমাৰ নেপালী জনগোষ্ঠীৰ পুৰোধাৰ ব্যক্তিসকল, শিক্ষাবিদসকল, সাধাৰণ শ্ৰেণীৰ লোকসকল, আই মাতৃসকলক এক লগ হৈ বিশ্ব শান্তিৰ কাৰণে, মানৱ জাতিৰ শান্তিৰ কাৰণে, আমাৰ ডিগবৈ শান্তিৰ কাৰণে আজি 7 দিনীয়া ভাগৱত পাঠৰ একটা সিদ্ধান্ত লৈছে। তাৰে আজি কাৰ্যসূচী আছে আৰু অলপ পাছতে জলযাত্ৰা আৰম্ভ কৰিব। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অহা দিনবিলাকত মানৱ জাতিৰ হকে শান্তি আহক, প্ৰগতি আহক, উন্নতি আহক আৰু এই মহান কামখিনি কৰাত ইয়াৰ উদ্যোক্তাসকলক আৰু ধৰ্মীয় লগত জড়িত আমাৰ পূজাৰীসকলক, শিক্ষাবিদসকলক আৰু লগতে আমাৰ শিৱসাগৰৰ প্ৰাক্তন উপায়ুক্ত ডাঙৰীয়া, আমাৰ ডিগবৈৰ স্বাভিমান লক্ষীনন্দন গগৈ ডাঙৰীয়া আছে, তেনেই কাষতে তেখেতে ইয়াত সহযোগিতা আগবঢ়াইছে। গতিকে পুনৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। অহা দিনবিলাকত আমাৰ মানৱ জাতিটোৰ উন্নতি হোৱাৰ কামনাৰে চহৰৰ ইটাভাটাৰ যিটো নেপালী কালী মন্দিৰ আছে, স্বাধীনোত্তৰ আগৰ 1939 চনত স্থাপনা কৰা। নমস্কাৰ। শ্ৰী শ্ৰী নেপালী কালী মন্দিৰৰ এসপ্তাহ আজি 18 পৰা 25লৈকে হ'বলগীয়া শ্ৰীমদ ভাগৱত মহাযজ্ঞত সকলো ইয়াত উপস্থিত থকা সকলোকে বৰ আন্তৰিক অভিনন্দন। মোৰ আগতে আমাৰ মাননীয় বিধায়ক মহোদয় কালী মন্দিৰৰ বিষয়ে অলপ ক'লে। কালী মন্দিৰৰ আৰম্ভণি আচলতে 1936, কিন্তু আমাৰ এই যে মৌল বুলি কয়, মৌল বুলি ইয়াত আছে, সেই মৌলখন প্ৰতিষ্ঠা কৰা হৈছিল 1939 চনত। সেইকাৰণে ইয়াৰ প্ৰতিষ্ঠা দিৱস 1939 বুলিয়ে ধৰা হয়। তাৰমানে তাৰ 3 বছৰ আগতে আৰম্ভ কৰা হৈছিল, পূজা পাতল 3 বছৰ আগতে কৰা হৈছিল। গতিকে ইয়াত আজি আমি বিশ্ব শান্তি, মানৱ কল্যাণৰ কাৰণে এই ভাগৱত পাঠ আৰম্ভ কৰা হৈছে। ইয়াত উপস্থিত সকলোকে অন্তৰেৰে শ্ৰী মা কালীৰ পূজা অৰ্চনা কৰি নিজৰ আত্মাক শান্তি কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মোৰ এইখিনি বক্তব্য, ধন্যবাদ।